আমি আগৰ ভিডিঅ'ত কৈছিলোঁ কিছু বয়সৰ কথা বয়স কেনেকৈ আমি ৰখাব পাৰোঁ হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ পপুলাৰ জেনেটিক প্ৰফেচৰ ডক্টৰ ডেভিড সিংক্লাৰৰ ৰিচাৰ্চ কৰি যি পাইছিলে সেই বিষয়ে কিছু কথা যোৱা খণ্ডত আমাৰ কোৱা হৈছিলে আজি এই খণ্ডত মানে দুটা খণ্ডই হ'ব আগৰ খণ্ডটোত বহুত দীঘলীয়া হৈ যাব কাৰণে সেইটো খণ্ড তাতে সামৰি আমি নেক্সট খণ্ডটো হাতত লৈছোঁ যিসকলে প্ৰথম খণ্ডটো চোৱা নাই এই খণ্ডটো চালে বিশেষ একো বুজি নাপাব তেওঁলোকে ফাৰ্ষ্ট খণ্ডটো ইয়াত যি দিয়া হৈছে আৰু ডেছক্ৰিপশ্যনতো লিংক দি দিয়া হ'ব আপোনালোকে সেই এপিছডটো চাই ল'ব ফাৰ্ষ্ট এপিছডটো তাৰপিছত আপোনালোকে এইটো খণ্ড চালে ভালকৈ বুজিব পাৰিব কথাবোৰ আয়ুৰ্বেদৰ মহান বুক চৰক সংহিতাত কোৱা হৈছে লংঘনম পৰমম উচ্চধম মানে উপবাস বহুত ডাঙৰ মেডিচিন আমাৰ শৰীৰৰ কাৰণে আৰু ইয়াত কোৱা হৈছে এক্সাৰচাইজৰ কথা এনেকুৱাকৈ এক্সাৰচাইজ কৰিব লাগে এনেকুৱাকৈ আপুনি বডি এক্টিভিটি কৰিব লাগে যাতে আপুনি ইমান ফোপাই যায় ইমান ভাগৰি যায় এটা কথা ক'বলৈ যাতে আপোনাৰ অসুবিধা হয় তেনেকুৱাকৈ এক্সাৰচাইজ কৰিবলৈ কোৱা হৈছে ভিডিঅ'টো শেষলৈকে চাই যাব আগলৈ বহুত সুন্দৰ সুন্দৰ জানিবলগীয়া কথা ক'ম এজন 80 বছৰ বয়সীয়া মানুহ যিজন 65 এজতে ডায়েবেটিছ হাই বিপি শিকাৰ হৈ পেলাই হাত ভৰি বিষ তেখেত একেবাৰে বেডত পৰি গৈছিল তাৰপিছত তেখেতে 80 বছৰ বয়সত পাহাৰ বগাইছিল কোন সেইজন মানুহ সকলো কথা জানিব ভিডিঅ'টো শেষলৈ খুব ভালকৈ চাই বুজি নিজক হেল্ডি কৰি ৰাখিবলৈ সুবিধা হ'ব আপোনালোকৰ হেল্ডি কি নিজৰ বয়স ৰখাই দিব পাৰিব এইটো একেবাৰে সঁচা কথা এনেকুৱাকৈ এক্সাৰচাইজ কৰিব লাগে যাতে আপুনি খুব বেছি ভাগৰুৱা হৈ যায় আৰু আপোনাৰ উশাহ চুটি হৈ যায় কিন্তু এনেকুৱা এক্সাৰচাইজ আপুনি এদিনতে কৰিবও নালাগে আপুনি অলপ দিন সময় লওক লাহে লাহে ষ্টেপ বাই ষ্টেপ আপুনি আগবঢ়াই যাওক আজি যদি 5 মিনিট কৰিলে কালি আপুনি 7 মিনিট কৰক তাৰপিছত আপুনি 10 মিনিট কৰক এনেকৈ ষ্টেপ বাই ষ্টেপ আপুনি আগবাঢ়ি গৈ যিমান পাৰে সিমান সময়লৈ আপুনি এক্সাৰচাইজ কৰক যদি আপুনি কোনো ধৰণৰ কেতিয়াও এক্টিভিটি কৰা নাই একেবাৰতে বেছি কৰিবলৈ আপোনাৰ অসুবিধা হ'ব সময় আৰু স্পীড লাহে লাহে আগবঢ়াই নিয়ক যাতে আপুনি এই এক্সাৰচাইজ এনজয় কৰিব পাৰে এনেকুৱা কৰিলে শৰীৰৰ সাৰ্ভাইভেল মোড এক্টিভেট হয় আৰু শৰীৰত নতুন সেলছ বনিব যাতে আপোনাৰ মাংসপেশীয়ে আৰু বেছি অক্সিজেন পায় থাৰ্ড নিয়ম শৰীৰক ঠাণ্ডা লাগিবলৈ দিয়া মানে ঠাণ্ডাৰ দিনত ঠাণ্ডা লাগিবলৈ দিয়া ঠাণ্ডা লাগিলে আমি সিধাই হিটাৰ অন কৰি লওঁ বিজ্ঞানে কয় যেতিয়া আপুনি ঠাণ্ডাত কপে তেতিয়া শৰীৰত থকা এক স্পেচিয়েল ব্ৰাউন ফেট এক্টিভেট হয় আৰু সেই ব্ৰাউন ফেট মাইক্ৰকন্ড্ৰিয়াৰে ভৰপূৰ শৰীৰক গৰম ৰাখিবৰ কাৰণে খুব ফাষ্ট এনাৰ্জি জ্বলায় আৰু বয়স বঢ়াৰ জিনৰ লগত ফাইট কৰে এই বিষয়ে নিগনিৰ লগত এক এক্সপেৰিমেণ্ট কৰা হয় নিগনি শৰীৰৰ তাপমান মাত্ৰ 0.5 ডিগ্ৰী কম কৰি দিয়ে আৰু তাৰ কাৰণে সেই নিগনিৰ বয়স 20%লৈকে বাঢ়ি যোৱা দেখা যায় মানুহৰ ক্ষেত্ৰত এইটো হয় 7 পৰা 10 বছৰ বেছি হেল্ডি এজ সেই কাৰণে ঠাণ্ডা পানীৰে গা ধোৱা অভ্যাস গঢ়ি তোলক হিমালয়ৰ যোগীসকলৰ তপস্যাৰ ৰহস্য বৰফৰ পাহাৰত কম কাপোৰত থাকি তেওঁলোকে শৰীৰৰ ভিতৰৰ সেই হিটাৰ এক্টিভেট কৰিছিল ইয়াৰ কাৰণে অদ্ভুত শক্তি আৰু দীঘলীয়া বয়সৰ অধিকাৰী হৈ পৰিছিল তেওঁলোক বেছি আৰামে মিঠা জহৰৰ নিচিনা কাম কৰে আমাৰ শৰীৰত যদি আপুনি অকল আৰামত থাকে তেতিয়া শৰীৰে এইটো ভাবি লয় যে এতিয়া আপোনাৰ কোনো নিড নাই তেতিয়া শৰীৰ ভিতৰৰ পৰা লাহে লাহে ফেড আপ হ'বলৈ ধৰে কিন্তু যেতিয়া আপুনি শৰীৰক ভোকত ৰাখে ভাগৰুৱা কৰে ঠাণ্ডা লাগিবলৈ দিয়ে গৰম লাগিবলৈ দিয়ে তেতিয়া শৰীৰৰ ভিতৰৰ সেলছবোৰ এক্টিভেট হয় যিসকলে বেছি প্ৰটিন লয় মানে জিমলৈ যোৱাসকলে সাধাৰণতে বেছি প্ৰটিন লয় বা এনেও বহুত লোকে বেছি প্ৰটিন লোৱা দেখা যায় আৰু নন ভেজ আহাৰ লয় বেছি এক্সাৰচাইজ মানে এইটো ভবা হয় যে বেছি আহাৰ বেছি প্ৰটিন বেছি নন ভেজ বেছি যদি পেটলৈ আহাৰ গৈ থাকে সেই MTOR আগৰ ভিডিঅ'ত কোৱা হৈছে ইয়াৰ বিষয়ে সেই MTOR বেছি সেলছ বনাবলৈ ধৰে আৰু এয়াই বুঢ়া আৰু বেমাৰী হোৱাৰ কাৰণে যথেষ্ট যেতিয়া আপুনি আহাৰ এক বেলেন্সত লয় বা ভোক লাগিলে আপুনি আহাৰ খায় তাকো পেট ভৰাই নহয় তেতিয়া এই MTOR এক আচৰিত কাম কৰে শৰীৰত থকা বেয়া প্ৰটিন বা পয়জনাছ পদাৰ্থবোৰ একলগ কৰে সেইবোৰ ৰিচাইকেল কৰি নতুন শক্তি প্ৰডিউচ কৰে সীমিত মাত্ৰাত আহাৰ কৰা পুৰণা দিনৰ পৰা চলি অহা এক শক্তিশালী নিয়ম গীতাত কৈছে যুক্ত হাৰ বিহাৰস্য যুক্ত শস্ত্ৰস্য কৰ্মসু মানে
যিসকলে আহাৰ খাওঁতে বেলেঞ্চ কৰিব জানে তেওঁহে সঁচা অৰ্থত যোগ মানে। এয়া অকল আধ্যাত্মিক উপদেশে নাছিল, এয়া এক শাৰীৰিক ছায়েন্স। আমাৰ সমাজত খুব এক কমন কথা হৈ থাকে। 60 বা 60 এজৰ পিছত যেতিয়া ছাৰ্ভিচ কৰাসকল ৰিটায়াৰ হয় তেতিয়া খুব বেছি 2টা বছৰ ঠিকে ঠিকে থাকে, কিন্তু তাৰ পিছত লাহে লাহে শৰীৰ দুৰ্বল হৈ আহে। আঁঠুৰ বিষ, চকুৰ পাৱাৰ কম হৈ যোৱা, দিনটোত 3 বাৰ চুগাৰ আৰু বিপিৰ মেডিচিন লোৱা, লগতে এক মানসিক ভয়, অন্যৰ ওপৰত ডিপেণ্ডেণ্ট হোৱাৰ ভয়। এতিয়া যদি মই কওঁ আপুনি 80 বছৰ বয়সত 40 বছৰীয়া বয়সৰ নিচিনা পাহাৰ বগাব পাৰে, চাইকেল চলাব পাৰে দূৰ দূৰলৈ, তেতিয়া কেনে হয়? এয়া মটিভেশ্যনেল কথা নহয়, এয়া সঁচা। আৰু ইয়াৰ উদাহৰণ প্ৰফেচাৰ চিংক্লাৰৰ ফাদাৰ। আকৌ এবাৰ কওঁ যে আমাৰ আগৰ এপিছডত প্ৰফেচাৰ ডেভিড চিংক্লাৰৰ কথা কোৱা হৈছে। তেখেতৰ ফাদাৰৰ নাম আছিল এণ্ড্ৰিউ চিংক্লাৰ। তেখেত আছিল এক বায়'কেমিষ্ট। তেখেতৰ বেছিভাগ সময় কম্পিউটাৰৰ সন্মুখত বহি পাৰ হৈছিল, কাৰণ 66 এজত তেখেতে ৰিটায়াৰমেণ্ট লয়। তাৰ 1-2 বছৰৰ পিছতে তেখেতৰ অৱস্থা বেয়া হ'বলৈ ধৰিলে, যেনেকৈ আমাৰ মানুহসকলৰ ৰিটায়াৰমেণ্টৰ পিছত হয়। টাইপ 2 ডায়েবেটিছ, কাণেৰে কম শুনা আৰু খুব সোনকালে ভাগৰি যোৱা, এইবোৰ হ'বলৈ ধৰিলে। তেখেতৰ মনৰ ভাৱ যে বাকী থকা সময়খিনি মই এনেকৈ পাৰ কৰিব লাগিব। কিন্তু ডেভিড চিংক্লাৰে আচল কথাটো জানিছিল। তেখেতে জানিছিল যে তেখেতৰ ফাদাৰৰ DNA DVD এতিয়াও ছেফ অৱস্থাত আছে, যিটো থাকে আমাৰ সকলোৰে ভিতৰত। তাত মাত্ৰ বয়সৰ স্ক্ৰেচ লাগিছে, দাগ লাগিছে। এইবোৰ ঠিক কৰাৰ কাৰণে আগৰ ভিডিঅ'ত যি কোৱা হ'ল সেই সকলোবোৰ তেওঁৰ ওপৰত এপ্লাই কৰা হ'ল। তাৰ 6 মাহৰ পিছত তেওঁৰ ভিতৰত লাহে লাহে চেঞ্জেছ আহিবলৈ ধৰিলে। তেওঁৰ ভাগৰ নোহোৱা হ'বলৈ ধৰিলে, শৰীৰৰ বিষ নাইকিয়া হ'ল, তেখেতৰ ব্ৰেইন আগতকৈ শ্বাৰ্প হ'ল। জিমত তেওঁতকৈ কম বয়সীয়াসকলক হৰুৱাই দিয়া, দীঘলীয়া দৌৰ, বহুত দূৰ দূৰ গাড়ী চলোৱা, চাইকেল চলোৱা, এইবোৰ হ'ল তেওঁৰ প্ৰগ্ৰেছ। 80 বছৰ বয়সত টাছমানিয়াৰ সকলোতকৈ ওখ পাহাৰত তুফানৰ মাজত তেওঁ 6 দিনৰ ট্ৰেকিং কৰে। অষ্ট্ৰেলিয়াৰ বহুত ডাঙৰ ইউনিভাৰ্চিটিৰ এথিক্স কমিটিত 80 বছৰ বয়সত তেওঁ নতুন কেৰিয়াৰ ষ্টাৰ্ট কৰে। এইবোৰ আমাৰ সকলোৰে কাৰণে বহুত ডাঙৰ শিক্ষা। এনেকুৱা উদাহৰণ আজিকালিৰ দিনত আৰু বহুত আছে। 100 বছৰ হস্পিটেলৰ লগত কানেকশ্যন ৰাখি জীয়াটো একো জীৱন নহয়। দীঘলীয়া জীৱন এইকাৰণেই লাগে যে আপুনি নাতিৰ লগত ফুটবল খেলিব পাৰে, এইকাৰণেই লাগে যে নিজৰ ল'ৰা ছোৱালীৰ প্ৰগ্ৰেছ চাব পাৰে, এনজয় কৰিব পাৰে। আৰু এইকাৰণেই দীঘলীয়া সুস্থ জীৱন লাগে যাতে 70 বছৰ বয়সতো আপুনি নতুন বিজনেছ ষ্টাৰ্ট কৰিব পাৰে, নতুন ভাষা শিকিব পাৰে, নতুন নতুন ঠাইলৈ ফুৰিব যাব পাৰে। যি বিজ্ঞানে আমাক অকল বয়সেই দিয়া নাই, আমাৰ সৰুকালটো আমাক ঘূৰাই দিছে। আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে আপুনি ৰেছপনচিবিলিটি নহয়, তেওঁলোকৰ শক্তি হ'ব পাৰিব আপুনি। এইবোৰৰ কাৰণে কিবা যাদু বা বহুত কষ্ট কৰাৰ দৰকাৰ নাই। আগত যি কোৱা হ'ল, আপোনাৰ শৰীৰত থকা সেই ছাৰ্ভাইভেল চাৰ্কিটক ডেইলি কামত লগালেই হ'ল। আজিয়েই আপোনাৰ শৰীৰত থকা সেই MTORক শান্ত কৰক, যাতে সি বেমাৰী চেলবোৰ বনাব নোৱাৰে। তাৰ কাৰণে দিনটোৰ কিছু সময় ভোকত থাকক। আহাৰত বেছিভাগ প্লান্ট বেছড ফুড এড কৰক। ছেকেণ্ড ষ্টেপ, নিজৰ আৰামৰ জীৱন অকণমান এৰিব লাগিব। আৰামদায়ক জীৱন আৰু বেছি ঠাণ্ডা AC, এইবোৰৰ কাৰণে আমাৰ শৰীৰত থকা সেই ছাৰ্ভাইভেল চাৰ্কিট শুই গৈছিল। ইয়াক জগাব লাগিব। ইয়াত এইটো কোৱা হোৱা নাই যে আপুনি AC ইউজ নকৰিবই। ইউজ কৰক, ভাবি চিন্তি কম মাত্ৰাত ইউজ কৰক, অকণমান স্মাৰ্টলি ইউজ কৰক। এইটো হ'ব নালাগে যে গৰম লাগিছে আপুনি শৰীৰটোক একেবাৰে বৰফ বনাই দিয়ক। গৰমত শৰীৰটো কিছু গৰম লাগিবলৈ দিয়ক, নোৱাৰিলে অকণমান AC ইউজ কৰিব পাৰে। থাৰ্ড ষ্টেপ, কিছু এক্সাৰচাইজ যাতে আপুনি পূৰা ভাগৰি যায়। ঠাণ্ডাত শৰীৰটোক কিছু ঠাণ্ডা লাগিবলৈ দিব। প্ৰকৃতিয়ে যি দিয়ে, ঠাণ্ডা গৰম, সেয়া আমাৰ ভালৰ কাৰণে দিয়ে, সেয়া একচেপ্ট কৰক। গৰম কাপোৰ ইউজ কৰিব, কিন্তু হিটাৰ ইউজ নকৰাই ভাল। আৰু নিজৰ মেডিকেল মাইণ্ডছেট চেঞ্জ কৰক। আমি এনেকুৱা এটা ছিষ্টেমত সোমাই পৰিছোঁ যাক কোৱা হয় হেল্থ কেয়াৰ। আচলতে সেয়া হেল্থ কেয়াৰ নহয়, ছিক কেয়াৰহে। নিজৰ শৰীৰে কি কয় সেয়া মন নকৰি মেচিনে কি কয় তাকহে গুৰুত্ব দিয়া হয়। আজি আছিল ইমানখিনি কথা। আশা কৰোঁ ভিডিঅ'টোৰ পৰা বহুতখিনি কথা বুজিলে, আৰু যদি কিবা বুজি পোৱা নাই
কমেণ্টত সুধিব, ডেফিনেটলি ৰিপ্লাই কৰা হ'ব। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, আনৰ হেল্প হৈ যাব। আৰু নেক্সট ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ কাৰণে চেনেল ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যন অন কৰি ৰাখিব। নিজৰ খুব যত্ন ল'ব, খুব সুখী, খুব সুন্দৰ আৰু খুব হেল্ডি হৈ থাকক। মোৰ শুভেচ্ছা থাকিল।